हेलो गाइज की खबर আপোনালোকৰ নিশ্চয় ভালে আছে মই ভালে আছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে অহা 15 অক্টোবৰ তাৰিখে নলবাৰীত এখন অসম ভিত্তিক ভাওনা হ'ব ভাওনাখন হৈছে সীতাহৰণ বালিবত এই সীতাহৰণ বালিবত ভাওনাখনত মই সুগ্ৰীবৰ ভাও লৈছো সেহে আমাৰ ৰিহাৰ্সল হৈ আছে ইতিমধ্যে মই ৰিহাৰ্সলত যাবলৈ ওলাইছো এই ৰিহাৰ্সলৰ এটা দৃশ্য আপোনালোকক মই দেখুৱাম আপোনালোকে ভিডিঅটো কোনো স্কিপ নকৰাকৈ আশা কৰিছো চাই থাকিব কি আচৰিত দাদা এইয়া সপোন দেখিছ আনন্দ কৰি উঠিছে হিয়া মোৰ যাক মই কৰিছো পিতৃজ্ঞান যাৰ বাক্য মই বিনাপত্তিৰে কৰি আহিছো পালন তেনেজন জ্যেষ্ঠ ভাতৃ হত্যা কৰাৰ কথা মঙ্গল কামনা করি মঙ্গল কামনা করি জীবনের গুহার ভিতর এই প্রকাণ্ড শিল্পী করিল গুহার মুখময়ে রুদ্ধ যদি সেই দুখ বুলি ভাবিছ দাদা যদি সেই মোৰ দুখ বুলি ভাবিছ দাদা
আছে মায়াবন্ত আৰু দুৰ্নীতি অসুৰৰ প্ৰৱেশ এনেদৰে ৰিহাৰ্চেল কৰি থকা হৈছে চাই থাকক ভিডিঅ'টো এয়া হৈছে ৰাম আৰু জটায়ু পক্ষীৰ কথোপকথন তোমাৰ ৰাতুল চৰণ সমস্ত শৰীৰ তেজেৰে ৰাৱণী হ'ল পিতা কোনে আপোনাৰ এনে অৱস্থা কৰিলে ৰাম বাবা সীতাক তুমি পুনৰ ৰাম দিয়া মোক স্থান দিয়া মোক পদ পদ কমলত এইবাৰ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ সীতাহৰণ বালিবধৰ এটা দৃশ্য বালি আৰু সুগ্ৰীৱৰ বালি আৰু সুগ্ৰীৱ দুই ভাতৃৰ যিটো কাৰণত যুদ্ধ হয় আৰু বালি আৰু সুগ্ৰীৱৰ যিখিনি নিদাৰুণ এটা দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ এই দৃশ্যটোত অভিনয় কৰিলোঁ এয়া আচলতে ৰিহাৰ্চলহে সম্পূৰ্ণ পূৰ্ণাংগ হিচাপে আপোনালোকে ভাওনাতহে দেখিবলৈ পাব এয়া ৰিহাৰ্চলৰ আৰম্ভণিহে মাত্ৰ গতিকে আপোনালোকে অকণমান বালি আৰু সুগ্ৰীৱৰ এই কৰুণ দৃশ্যটো অকণমান চাব বুলি আশা কৰিলোঁ মোবাইল চাই থাকিছে হা মোবাইল নিবি
চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়াহে মোৰ এনেধৰণৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব পূৰ্ণাংগ ৰূপত আপোনালোকে ভিডিঅ'ত চাবলৈ পাব মোৰ এই সীতাহৰণ বালিঘাট ভাওনাখন আৰু ৰিহাৰ্চলৰ ভিডিঅ' এনেধৰণৰ মই আৰু দি থাকিম আপোনালোকে চাই থাকিব বুলি মই আশা কৰিলোঁ